নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কাম-কাজক লৈ এবাৰ সমালোচনা কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এবাৰ সমালোচনা কৰি ক'লে যে ফেচবুকতে চৰকাৰ চলাইছে মুখ্যমন্ত্ৰী আৰু লগতে মুখ্যমন্ত্ৰীক কি তেওঁ সমালোচনা কৰি মন্তব্য কৰিলে জনাব বিচাৰিছোঁ সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ সামাজিক মাধ্যমত চৰকাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অখিল গগৈ মনত যি ইচ্ছা তাকেই কৰিছে হিমন্ত বিশ্ব শৰ্মাই মনত যি ইচ্ছা তাকেই কৰিছে কাম নাইকিয়া কাম কিছুমান কাম কৰি আছে মুখ্যমন্ত্ৰী কাম নাইকিয়া কিছুমান কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমতে চৰকাৰ চলাই জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী বিজেপি দল বুলি এতিয়া একো নাই এই মন্তব্য অখিল গগৈ বিজেপি দল বুলি এতিয়া একো নাই বিজেপি আৰু অসম চৰকাৰখন এতিয়া এছবিএছ প্ৰাইভেট লিমিটেডত পৰিণত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আখ্যা অখিল গগৈ হিটলাৰ আখ্যা দিছে মুখ্যমন্ত্ৰী কটাক্ষ কৰি কাজিৰঙাত অখিল গগৈ গুৰুত্বপূৰ্ণ মন্তব্য আৰু এই মুহূৰ্তত জনাইছোঁ এই ডাঙৰ খবৰটো যে অখিল গগৈ পুনৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে এপিএছচি আৰ্হিত এডিআৰই পৰীক্ষা ঘোষণাক লৈ অখিল গগৈ সমালোচনা সামাজিক মাধ্যমতে চৰকাৰ চলাইছে অসমৰ মুখ্যমন্ত্ৰীক লৈ পুনৰ অখিল গগৈ কটাক্ষ যি মন গৈছে তাকেই কৰিছে হিমন্ত বিশ্ব শৰ্মাই মনত যি ইচ্ছা তাকেই কৰি গৈছে বুলি মন্তব্য কৰিছে কাম নাইকিয়া কিছুমান কাম কৰি গৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মন্তব্য কৰিছে অখিল গগৈয়ে লগতে কৈছে যে সামাজিক মাধ্যমতে চৰকাৰ চলাই জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি দল বুলি এতিয়া একো নাই বিজেপি আৰু অসম চৰকাৰখন এতিয়া এছবিএছৰ প্ৰাইভেট লিমিটেডলৈ পৰিণত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিটলাৰ আখ্যা অখিল গগৈ মুখ্যমন্ত্ৰী কটাক্ষ কৰি কাজিৰঙাত অখিল গগৈ গুৰুত্বপূৰ্ণ মন্তব্য এপিএছচি আৰ্হিত এডিআৰই পৰীক্ষাৰ ঘোষণাক লৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে এইবাৰ অখিল গগৈ আৰু কি ক'লে আমি পোনে পোনে এইবাৰ অখিল গগৈ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে অসম চৰকাৰখনে অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাইছে এতিয়া ফেচবুকত তেওঁ ছ'চিয়েল মিডিয়াতে কিবা এটা বনায় আৰু ছ'চিয়েল মিডিয়াতে আকৌ ভাঙে তেওঁ কাৰো লগত আলোচনা কৰাৰ প্ৰয়োজন নাথাকে তেওঁ এজন হিটলাৰ তেওঁ ৰজা মহাৰজা হয় তেওঁ আনৰ কথা কাৰো শুনাৰ প্ৰয়োজন নাই তেওঁ এনেকুৱা কৰে যে তেওঁ নিজে এটা কিবা এটা বস্তু বনালে যেনেকে ধৰক এতিয়া ফেচবুকত তেওঁ ক'লে যে নহয় এপিএছচিৰ আৰ্হিত এডিআৰই পৰীক্ষাটো পাতিব তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাটো পাতিব বা নিযুক্তিৰ কাৰণে পৰীক্ষাটো পাতিব তাৰ পাছত আকৌ তেওঁ ফেচবুকতো এবাৰ ক'লে যেতিয়া মানুহৰ পৰা পুৰা গালি খালে যে পিয়ন চকীদাৰ আমাৰ সেই আটাইবিলাক পদবীৰ কাৰণে এনেকে এপিএছচি আৰ্হিত পৰীক্ষা পতাৰ কি প্ৰয়োজন আছে এইবুলি যেতিয়া হাল্লা হুলস্থুল লগালে মানুহে চব কথাতে এনেকুৱা ধৰণৰ বেছি কিয় কৰে বুলি যেতিয়া হাল্লা লগালে লগে লগে অসমৰ মুখ্যমন্ত্ৰীয়ে আকৌ ছ'চিয়েল মিডিয়াতে কথাটো লুটিয়াই দিলে ফেচবুকতে তেওঁ কৈ দিলে এইবাৰ যে লাও পাতৰ তলত আৰু ঠিক লাও যেনেকে পাতৰ তলত ঠিক তেনেকে চৰকাৰখনো জনতাৰ তলত গতিকে জনতাৰ কথা শুনি আমি কথা বদলাইছো তো মুখ্যমন্ত্ৰী এজনে যদি এনেকুৱা ধৰণৰ অস্থিৰ লৰামতীয়া এনেকুৱা ধৰণৰ যদি অগভীৰ কাম নাইকিয়া কাম কিছুমান কৰি থাকে তেতিয়াহ'লে সেই চৰকাৰখনৰ পৰা কি ভাল কাম হ'ব আপোনালোকে নিজে বিচাৰক আচলতে মানুহজন 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল যেতিয়া বিজেপিৰ বিৰুদ্ধে যাবলৈ ল'লে আৰু চাৰিওফালে বিজেপিৰ যিবিলাক নিষ্ঠাবান কৰ্মী সকলোবিলাকে বিজেপি দলটো এৰিবলৈ আৰম্ভ কৰিলে তেতিয়া তাৰমানে তেওঁ কিং কৰ্তব্য বিমূৰ হৈ এইবাৰ ছ'চিয়েল মিডিয়াতে চৰকাৰ চলাই এখন জনপ্ৰিয়তা অৰ্জন কৰাৰ এখন তেওঁ নাটক ৰচনা কৰিব কৈছিলে এইটো নহ'ল তো আজিৰ দিনটোত সকলোৱে জানে যে বিজেপি চৰকাৰখন এইচবিএছ কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত হৈ গ'ল আৰু বিজেপি দল বুলিও এতিয়া একো নাই বিজেপি দলৰ ভিতৰত কোনো কথা আলোচনাই কৰিব নালাগে হিমন্ত বিশ্ব শৰ্মাই ৰাতিটোতে ভাবিলে হ'ল ৰাতিটোতে ফেচবুকত কৈ দিলে হ'ল আৰু পিছদিনা আকৌ ৰাতিপুৱা শুই উঠি আকৌ ফেচবুকত বদলাই দিলে হৈ গ'ল কথাটো একেটাই মানে সেইকাৰণে বিজেপি দলৰ কোনো কাম নাই এইটো বিজেপি দলটো এতিয়া এইচপিএছ কোম্পানী প্ৰাইভেট লিমিটেড আৰু অসম চৰকাৰখনো এতিয়া বিজেপিৰ চৰকাৰ নহয় অসম চৰকাৰখনো এতিয়া হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডত পৰিণত হ'ল সেইটো এটা দুৰ্ভাগ্যজনক কথা যে এজন মুখ্যমন্ত্ৰীয়ে নিৰ্লজ্জৰ দৰে
কথা প্ৰত্যেক মুহূৰ্ততে সলায় তেওঁৰ কথাৰ কোনো ভৰসা নাই, স্থিৰতা নাই, তেওঁৰ কোনো গাম্ভীৰ্যতা নাই। এটা সাংবিধানিক পদৰ তেওঁ আছে, অথচ তেওঁ সাংবিধানিক পদৰ মৰ্যাদাটো ৰক্ষা কৰিব নোৱাৰে। এইটো দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ আচৰণক আমি নিন্দা কৰিছো। আৰু গণতান্ত্ৰিক